কামৰূপ জিলাৰ বামুন্দিত ফুটবল মহাৰণ। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বামুন্দিত আজিৰে পৰা আৰম্ভ হৈছে প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা। বামুন্দি ক্ৰীড়া সন্থাৰ সৌজন্যত উপেন্দ্ৰ কলিতা আৰু প্ৰভাৱতী কলিতা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 14টা দলে অংশগ্ৰহণ কৰিছে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উপেন্দ্ৰ কলিতা আৰু প্ৰভাৱতী কলিতাৰ পুত্ৰ সমাজকৰ্মী হেমন্ত কলিতা। সমাজকৰ্মী হেমন্ত কলিতাই বামুন্দি ক্ৰীড়া সন্থাৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে এই ফুটবল প্ৰতিযোগিতাখনিলৈ প্ৰত্যেক বছৰে 5,000 টকাৰ আৰ্থিক অনুদান আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়া দেখা যায়। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। বামুন্দি ক্ৰীড়া সন্থাৰ উদ্যোগত মোৰ দেউতা আৰু মোৰ মাতৃ সোঁৱৰণত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে। এই চেগতে মই বামুন্দি ক্ৰীড়া সন্থাৰ প্ৰতিজন সদস্যকে বিষয়ববীয়াকে মোৰ আন্তৰিক হিয়া ভৰা ওলগ জনাইছো আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে এই টুৰ্ণামেণ্টখন সুন্দৰকৈ আৰম্ভণিৰ পৰা শেষলৈ সুন্দৰ পৰিসমাপ্তি এটা ঘটে। প্ৰতি বছৰে এই অনুষ্ঠানটোত যেতিয়ালৈ মই পথৰ ভিক্ষাৰী নহওঁ তেতিয়ালৈ মই প্ৰতি বছৰে 5,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়াম। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, দেউতা মাতৃক স্মৰণ কৰিছো, ওপৰৰ পৰা চাই থাকক, সমাজৰ লগত মিলি থাকিবলৈ শক্তি দিয়ক। ধন্যবাদ। বামুন্দি ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি শুভাৰম্ভণি অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছো। প্ৰয়াত মোৰ দেউতা উপেন্দ্ৰ কলিতা আৰু প্ৰভাৱতী কলিতাৰ সোঁৱৰণত এই প্ৰাইজমানি টুৰ্ণামেণ্টখন চলিব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে এই টুৰ্ণামেণ্টখন আৰম্ভণিৰ পৰা শেষলৈ এক সুন্দৰ পৰিসমাপ্তি ঘটে। প্ৰায় ফাইনেল পৰ্যায়ত বোধহয় ফাইনেল ছেপ্টেম্বৰৰ 9-10 তাৰিখৰ ভিতৰত হ'ব। গতিকে আমি আশাবাদী আৰু ৰাইজে সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। ক্ৰীড়াপ্ৰেমী ৰাইজে খুব আশাৰে ফিল্ডত আহিছে। গতিকে এটা ভাল পৰিসমাপ্তি ঘটিব বুলি মই আশাবাদী। বামুন্দি ক্ৰীড়া সন্থাৰ লগত আপুনি আগৰ পৰা জড়িত। মই বামুন্দি ক্ৰীড়া আপোনাৰ এই ভাষণ আপুনি কৈছে যে বামুন্দি ক্ৰীড়া সন্থাৰ লগত আপুনি থাকিব। যথেষ্ট আৱেগিক হৈছো, কাৰণ কিয় দেউতা আৰু মাক স্মৰণ কৰিব পাইছো ক্ৰীড়া সন্থাৰ জৰিয়তে ৰাজহুৱাভাৱে। গতিকে আৱেগিক হোৱাটো স্বাভাৱিক। আৰু ক্ৰীড়া সন্থাৰ প্ৰতিজন বিষয়ববীয়া আৰু কৰ্মকৰ্তাৰ অক্লান্ত পৰিশ্ৰমৰ জৰিয়তে এই খেলখন অনুষ্ঠিত হৈছে। গতিকে মই একেবাৰে আশাবাদী ইয়াত কোনো ধৰণৰ অঘটন নঘটে, সুন্দৰভাৱে পৰিসমাপ্তি। আমাৰ এইটো অঞ্চলৰ এটা অগ্ৰণীয় ক্ৰীড়ানুষ্ঠান 1978-79 চনত বামুন্দি ক্ৰীড়া সন্থাৰ জন্ম হৈছিল আৰু ক্ৰমাগতভাৱে আমি প্ৰতি বছৰে বিভিন্নজন সমাজসেৱী স্থানীয় ব্যক্তিৰ সোঁৱৰণত এই প্ৰতিযোগিতা ধাৰাবাহিকভাৱে আমি অনুষ্ঠিত কৰি আহিছো। আৰু এই বছৰ আমাৰ চিয়াতি নিবাসী উপেন্দ্ৰ কলিতা সমাজকৰ্মী ফালগাঁও হায়াৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ আছিল আৰু তেখেতৰ সোঁৱৰণত এইবেলি আমি
ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছো। 14টা দলে অংশগ্ৰহণ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ। আৰু এই প্ৰতিযোগিতাত সকলোতকৈ আকৰ্ষণীয় কথাটো হ'ল যে আমি অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা আঞ্চলিকভাৱে বহুত দৰ্শকৰ ভিৰ হয়। আজি প্ৰথম খেল কাৰণে কিছু দৰ্শক কম হৈছে যদিও বহুত দৰ্শকৰ ভিৰ হয়। আৰু আমি আজি 3-4 বছৰ আগৰ পৰা ছেমি ফাইনেল আৰু ফাইনেল খেল ৰাতি লাইটৰ পোহৰত অনুষ্ঠিত কৰি আহিছো। আৰু এইটো ফুটবলৰ প্ৰতি আমাৰ স্থানীয় ৰাইজৰ বিশেষ আকৰ্ষণ আহিছে এইটোৰ কাৰণে। আৰু আমি সঁহাৰি পাইছো আমাৰ বিভিন্ন দৰ্শকৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ এই অনুষ্ঠানটোৰ প্ৰতি সঁহাৰি আছে, আস্থা আছে, সহযোগ আমি পাইছো। আৰু এই ধৰণে আমি ক্ৰীড়া সন্থাই অনুষ্ঠানটো পাতিছো। আৰু আমাৰ লক্ষ্য এটাই যে আমাৰ এই অনুষ্ঠানটোৰ যোগেদি আমাৰ অঞ্চলত এটা ক্ৰীড়াৰ ভাল বাতাবৰণ এটা সৃষ্টি হৈ থাকক। উন্নত মানৰ খেলপথাৰৰ অভাৱ আছে। আমি চৰকাৰীভাৱে বিভিন্ন আবেদন নিবেদন কৰিও আজিলৈ আমি কোনো এটা গেলাৰীৰ কামে আমি আৰম্ভ কৰিব পৰা নাই, লাভ কৰা নাই। আমি আপোনালোকৰ এই সুবাহতে এই কৰ্তৃপক্ষলৈ, অসম চৰকাৰলৈ বা বিভিন্ন কৰ্তৃপক্ষলৈ আবেদন জনাম যে চৰকাৰীভাৱে আমাক ক্ৰীড়া সন্থাক কিছু সহায় সাহায্য কৰক। আৰু এই সহায় সাহায্যৰে আমি কেনেকৈ অনুষ্ঠানটো আৰু আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে চেষ্টা